নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটত ষড়যন্ত্ৰ নে অৱহেলা? পত্নী গৰিমা গাৰ্গৰ 6 দফীয়া প্ৰশ্নই জোকাৰিছে অসম। এফালে অসমৰ আকাশত জেহাদীৰ জাল আৰু আনফালে মুখ্যমন্ত্ৰীৰ মুখেৰে জনগাঁথনিৰ নতুন সমীকৰণ। অখিল গগৈ অংকৰ পৰা 2026 চনৰ ভাৰত-পাক যুদ্ধৰ কঁপনিলৈ, বিশ্বৰ বুকুত ৰীমা দাসৰ জয়যাত্ৰাৰ পৰা ইন্ধনবিহীন বিমানৰ বিস্ময়লৈ। অসমৰ পৰা বিশ্বলৈ জানক আজিৰ দিনটোৰ প্ৰতিটো বিস্ফোৰক খবৰ। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ ইয়াৰ পৰা প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ দিবলৈ আমি প্ৰয়াস কৰোঁ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 31 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটত বিস্ফোৰক তথ্য। পত্নী গৰিমাৰ 6 দফীয়া প্ৰশ্নই জোকাৰিছে অসম। অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ ৰহস্য এতিয়াও ঘনীভূত হৈ আছে। যোৱা 12 ডিচেম্বৰত দাখিল কৰা বিশাল চাৰ্জশ্বিটৰ কপি পঢ়াৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মঙলবাৰে সামাজিক মাধ্যমযোগে কেইবাটাও বিস্ফোৰক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। তেওঁৰ অভিযোগৰ কেন্দ্ৰবিন্দুত আছে ছিংগাপুৰৰ সেই দুৰ্ভাগ্যজনক যাত্ৰাৰ আয়োজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ষড়যন্ত্ৰ নে অৱহেলা? গৰিমাৰ গুৰুত্বৰ অভিযোগ। গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিটৰ তথ্যৰ উদ্ধৃতি দি উত্থাপন কৰা মূল বিষয়সমূহ তলত বিশ্লেষণ কৰা হ'ল। ৰুম বুকিঙৰ খেলিমেলি, ছিংগাপুৰৰ হোটেল পেন পেচিফিকত জুবিন থকাৰ ব্যৱস্থাক লৈ চলোৱা সাল সলনি আৰু এজন অচিনাকি ব্যক্তিৰ সৈতে একেটা কোঠাতে তেওঁক ৰখাৰ পৰিকল্পনাই এক গভীৰ অভিসন্ধিৰ ইংগিত দিছে। মেডিকেল কেয়াৰৰ অভাৱ। জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক কোনো ধৰণৰ চিকিৎসাৰ সহায় বা ছিকিউৰিটি নোহোৱাকৈ ছিংগাপুৰলৈ লৈ যোৱাটো আয়োজক আৰু মেনেজাৰৰ চৰম গাফিলতি বুলি তেওঁ অভিহিত কৰিছে। ওৱান লাষ্ট টুৰৰ ৰহস্য। জুবিন গাৰ্গে সংগীতৰ পৰা অৱসৰ ল'ব বুলি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই যি লাষ্ট অৰ্থাৎ ওৱান লাষ্ট টুৰৰ পৰিকল্পনা কৰিছিল, সেই বিষয়ে পৰিয়াল বা তেওঁৰ বেণ্ডৰ সদস্যই একোকে নাজানিছিল। ইয়াৰ আঁৰত আৰ্থিক লাভালাভৰ অভিসন্ধি থকাৰো অভিযোগ উত্থাপন হৈছে। ৭৫ মিনিটৰ সেই কৰুণ সময়। গৰিমাৰ ভাষ্য অনুসৰি পানীৰ পৰা উদ্ধাৰ কৰাৰ পিছত প্ৰায় ৭৫ মিনিটলৈকে জুবিনক কোনো চিকিৎসা অবিহনে পেলাই থোৱা হৈছিল। ওচৰতে চিকিৎসাৰ সহায় মজুত থকাৰ পিছতো কিয় পলম কৰা হ'ল, সেয়া এক এতিয়াও ডাঙৰ ৰহস্য। ভিডিঅ'সমূহত দেখা গৈছে যে জুবিনক চৰম অৱহেলা কৰা হৈছিল। নাকে মুখে ফেন ওলোৱাৰ পিছতো তাক গ্ৰেষ্টিকৰ লক্ষণ বুলি এৰি দিয়াটো এক অপৰাধ। গৰিমা শইকীয়া গাৰ্গ। চৰকাৰলৈ আহ্বান, ফাষ্ট ট্ৰেক আদালতৰ দাবী। এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ গৰিমাই কেইটামান গুৰুত্বপূৰ্ণ দাবী কৰিছে। ফাষ্ট ট্ৰেক স্পেচিয়েল বেঞ্চ, ৩০০তকৈ অধিক সাক্ষীৰ শুনানি সোনকালে সম্পূৰ্ণ কৰিবলৈ বিশেষ আদালতৰ গঠন। সবল আইনী দল, ৰাইজৰ আস্থা থকা জ্যেষ্ঠ অধিবক্তাক লৈ এটা শক্তিশালী পাব্লিক প্ৰচিকিউটৰ দল গঠন কৰা। SITৰ পুনৰীক্ষণ, চাৰ্জশ্বিটখন যাতে পানী নসৰাকৈ আদালতত উপস্থাপন কৰা হয় তাৰ বাবে চৰকাৰী আইনজ্ঞৰ দ্বাৰা পুনৰ চালিজাৰি চোৱাৰ বাবে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অনুৰোধ জনাইছে। জুবিন গাৰ্গ এজন কেৱল শিল্পী নাছিল, তেওঁ আছিল অসমীয়া জাতিৰ আৱেগ। পত্নী গৰিমাই উত্থাপন কৰা এই দানৱীয় অৱহেলাৰ অভিযোগবোৰে এতিয়া আদালতত কি মূৰ লয় সেয়া লক্ষণীয় হ'ব। ন্যায় প্ৰদানত বিলম্ব হোৱাটো ন্যায় অস্বীকাৰ কৰাৰ সমান বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ অসমবাসীৰ সহযোগিতা কামনা কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ আকাশত জেহাদীৰ জাল, 11 মৌলবাদীৰ গ্ৰেপ্তাৰে উন্মোচিত কৰিলে এক গভীৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ। অসম আৰক্ষীৰ বিশেষ শাখা অৰ্থাৎ STFৰ এক বৃহৎ অভিযানত 11জন মৌলবাদী গ্ৰেপ্তাৰ হোৱা ঘটনাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। বৰপেটা, চিৰাং, বাক্সা, দৰং আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত চলোৱা এই অভিযানত পোহৰলৈ আহিছে বাংলাদেশ ভিত্তিক নিষিদ্ধ সংগঠন ইমাম মাহমুদাৰ কাফিলা, এক সুসংগঠিত নেটৱৰ্ক। অভিযান আৰু গ্ৰেপ্তাৰ, এক চমু আলোকপাত। 29 আৰু 30 ডিচেম্বৰ মাজনিশা চলোৱা এই অভিযানত গ্ৰেপ্তাৰ হোৱা 11জনৰ ভিতৰত অসমৰ নাছিম উদ্দিন ওৰফে তামিম, জোনাব আলী, আফৰাহিম হুছেইন, মিজানুৰ ৰহমান আদিকে ধৰি ত্ৰিপুৰাৰ জাগিৰ মিয়াও আছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই সদৰি কৰা মতে এই গোটটোৱে ভাৰতৰ ঐক্য আৰু অখণ্ডতা বিনষ্ট কৰাৰ এক সুদূৰ প্ৰসাৰী পৰিকল্পনা হাতত লৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে ইয়াৰ ডিজিটেল কাৰ্যপ্ৰণালী। বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে এনক্ৰিপ্টেড যোগাযোগ, পূৰ্বৰ আকাশ নামৰ এনক্ৰিপ্টেড টেলিগ্ৰামৰ গ্ৰুপৰ জৰিয়তে এই সংগঠনটোৱে নিজৰ জাল বিস্তাৰ কৰিছিল। ইয়াৰ দ্বাৰা নিৰাপত্তা সংস্থাসমূহৰ চকুৰ পৰা বাচি থকাটো তেওঁলোকৰ বাবে সহজ হৈ পৰিছিল। মতাদৰ্শগত প্ৰচাৰ।
গজৱাতুল হিন্দৰ দৰে অতিৰঞ্জিত আৰু উগ্ৰ মতাদৰ্শৰ সহায়ত যুৱ প্ৰজন্মক পথভ্ৰষ্ট কৰাৰ এক ব্লুপ্ৰিণ্ট ইয়াত স্পষ্ট হৈ পৰিছে। হাৱালা লেনদেন কেৱল ধৰ্মীয় উগ্ৰবাদেই নহয়, বৰঞ্চ হাৱালা আৰু UPIৰ দৰে আধুনিক লেনদেন মাধ্যম ব্যৱহাৰ কৰি লাখ লাখ টকা বাংলাদেশলৈ প্ৰেৰণ কৰাটোৱে তেওঁলোকৰ বিত্তীয় নেটৱৰ্কৰ সবলতাকে সূচাইছে। নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে 2024 চনত বাংলাদেশত হোৱা শাসন ব্যৱস্থাৰ পৰিৱৰ্তনে অল কায়দা আৰু আনসাৰুল্লাহ বাংলা টিমৰ দৰে গোটসমূহক পুনৰ সক্ৰিয় হ'বলৈ এক সুৰুঙা কৰি দিছে। আৰক্ষীৰ তথ্য অনুসৰি বৈধ পাছপোৰ্ট আৰু ভিছাৰ জৰিয়তে অসমৰ পৰা যুৱকসকলে বাংলাদেশলৈ গৈ প্ৰশিক্ষণ লোৱা ঘটনাই সীমান্ত সুৰক্ষা আৰু ভিছা প্ৰদানৰ প্ৰক্ৰিয়াটোৰ ওপৰত এক প্ৰশ্নচিহ্ন থিয় কৰাইছে। ইফালে মছজিদৰ দৰে পবিত্ৰ স্থানত গোপন বৈঠকৰ বাবে ব্যৱস্থা কৰা কাৰ্যই সামাজিক সম্প্ৰীতিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। যদিও আৰক্ষীয়ে সময়মতে এই মডিউলটো উৎখাত কৰিবলৈ সক্ষম হৈছে, তথাপিও স্লিপাৰ চেলৰ উপস্থিতি সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শীতৰ বাবে 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়। ৰাজ্যত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। বিগত 3 দিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপৰ বাবে বিদ্যালয় বন্ধ ঘোষণা। 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব চৰকাৰী বিদ্যালয়। উল্লেখযোগ্য যে এসপ্তাহৰ বাবে বন্ধ থাকিব কামৰূপ মেট্ৰ' জিলাৰ সকলো চৰকাৰী বিদ্যালয়। ইপিনে এই বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ কামৰূপ মেট্ৰ' জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ। লগতে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আনহাতে সকলো চৰকাৰী বিদ্যালয়ত ব্যক্তিগত বিদ্যালয়সমূহত নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈও আহ্বান জনোৱা পৰিলক্ষিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপিক কিমান দিনৰ বাবে অসমখন ঠিকাত দিব লাগিব, বিদেশী সেনা প্ৰসংগত তথ্যসহ সৰব হ'ল অখিল গগৈ। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ ৰঙশিঙা বাজি উঠাৰ লগে লগে অসমৰ ৰাজনীতিত পুনৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে বিদেশী বহিষ্কাৰ। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত বিজেপি চৰকাৰক আৰু 5টা বছৰ সময় দিলে এজন অনুপ্ৰৱেশকাৰীক খেদি পঠোৱা হ'ব বুলি কৰা মন্তব্যৰ পিছতে আজি কাজিৰঙাত এক সংবাদমেল যোগে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে চৰকাৰী তথ্য দাঙি ধৰি বিজেপিৰ 10 বছৰীয়া শাসনক তথ্যৰ বিভ্ৰান্তি আৰু ব্যৰ্থতা বুলি অভিহিত কৰে। তথ্যৰ যুঁজ, বিজেপি বনাম তৰুণ গগৈ চৰকাৰ। অখিল গগৈ বিধানসভাত দাখিল কৰা চৰকাৰী উত্তৰৰ উদ্ধৃতি দি বিজেপি চৰকাৰ 2টা কাৰ্যকালৰ এক তুলনামূলক পৰিসংখ্যা দাঙি ধৰে। বিজেপিৰ প্ৰথম কাৰ্যকাল অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ দিনত 76,024 জন বিদেশী চিনাক্ত কৰা হৈছিল যদিও বহিষ্কাৰ কৰা হ'ল মাত্ৰ 260 জনক। বিজেপিৰ দ্বিতীয় কাৰ্যকাল অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 2025 চনৰ অক্টোবৰলৈকে 28,724 জন চিনাক্ত কৰাৰ বিপৰীতে বহিষ্কাৰ কৰা হৈছে মাত্ৰ 1,416 জনক, যাৰ সিংহভাগ 2024-25 বৰ্ষৰ। বিগত 10 বছৰৰ সামগ্ৰিক ছবি মুঠ 1,04,748 জন চিনাক্তকৰণৰ বিপৰীতে বহিষ্কাৰ মাত্ৰ হৈছে 1,677 জন। গগৈয়ে কটাক্ষ কৰি কয় যে 10 বছৰত মাত্ৰ 1,677 জনহে বিদেশী খেদা হয়। তেন্তে মুখ্যমন্ত্ৰীয়ে দাবী কৰা 40টা বিদেশী খেদিবলৈ বিজেপিক অসমখন চিৰকালৰ বাবে ঠিকাত দিব লাগিব নেকি? ইয়াৰ বিপৰীতে তৰুণ গগৈ চৰকাৰৰ 15 বছৰীয়া শাসনত 2,719 গৰাকী বিদেশীক বহিষ্কাৰ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। নিৰ্বাচনী গীত বনাম বাস্তৱ। অখিল গগৈৰ সংবাদমেলখনত এইটো কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ বিৰোধীয়ে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ আৰু প্ৰকৃত ফলাফলৰ মাজৰ ব্যৱধানক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। গগৈৰ বিশ্লেষণ অনুসৰি শৰাইঘাটৰ শেষ ৰণৰ অসাৰতা। 2016 চনৰ নিৰ্বাচনক শৰাইঘাটৰ শেষ ৰণ আখ্যা দি বিজেপিয়ে বিদেশী খেদাৰ পৰিৱৰ্তে কাৰ জৰিয়তে বিদেশীক সংস্থাপনৰহে পথ মুকলি কৰিলে। ৰাজহাড়বিহীন নেতৃত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ ওচৰত কৰা শৰণাপন্নক সমালোচনা কৰি গগৈয়ে কয় যে ৰাজহাড় নথকা মুখ্যমন্ত্ৰীৰ বাবেই দিল্লীৰ ওচৰত অসমৰ স্বাৰ্থ বলি দিয়া হৈছে। বিজেপিৰ টেঙা আম নে বিৰোধীৰ ৰাজনীতি। অখিল গগৈয়ে বিজেপিক কমপ্লিট উল্টা পাৰ্টি বুলি আখ্যা দিছে, যি নিৰ্বাচনৰ আগত দেশপ্ৰেমিক কিন্তু নিৰ্বাচনৰ পিছত স্বৈৰতান্ত্ৰিক। অৱশ্যে গগৈৰ এই আক্ৰমণাত্মক স্থিতি 2024 চনৰ নিৰ্বাচনৰ বাবে এক শক্তিশালী ভেটি তৈয়াৰ কৰাৰ প্ৰয়াস বুলি ধাৰণা কৰিব পাৰি। বিশেষকৈ আদানী আম্বানীৰ প্ৰসংগ টানি আনি তেওঁ অসমৰ সম্পদৰ সুৰক্ষা আৰু জাতীয় সত্তাৰ প্ৰশ্নটো পুনৰ উত্থাপন কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হিন্দুৱে 3টাকৈ সন্তান জন্ম দিব লাগে। বৰপেটা ৰোডত জনগাঁথনি আৰু ইতিহাসক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বৰপেটা ৰোডত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাংস্কৃতিক আৰু জনগাঁথনিগত পৰিৱৰ্তনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিবলৈ আহি মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু সমাজক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া হিন্দু সমাজক উদ্দেশ্যিক
কয় যে সংখ্যালঘুৰ তুলনাত হিন্দুসকলৰ সন্তান জন্ম দিয়াৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁৰ মতে যিয়ে পাৰে 3জন সন্তান জন্ম দিব লাগে, নহ'লে হিন্দুৰ ঘৰ চাবলৈ মানুহ নোহোৱা হ'ব। ইয়াৰ বিপৰীতে মুছলমান সমাজক সন্তানৰ সংখ্যা সীমিত ৰাখিবলৈ আহ্বান জনাই তেওঁ এক ধৰ্মীয় জনগাঁথনিগত ভাৰসাম্যৰ প্ৰসংগ উত্থাপন কৰা দেখা যায়। কেৱল জনসংখ্যাই নহয়, বৰঞ্চ অসমীয়াৰ পৰিচয় আৰু ইতিহাসক লৈও মুখ্যমন্ত্ৰীয়ে বিশ্লেষাত্মক মন্তব্য কৰে। বিশেষকৈ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ সমালোচনাৰ উত্তৰ দি তেওঁ কয় যে শংকৰদেৱ আৰু আজান পীৰক একেলগে সাঙুৰি দিয়া ধাৰণাটো ঐতিহাসিকভাৱে ভুল। মুখ্যমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ প্ৰায় 200 বছৰ পিছতহে আজান পীৰ ইৰাকৰ পৰা অসমলৈ আহিছিল। গতিকে তেওঁলোকৰ মাজত পোনপটীয়া সংযোগ থকাটো ইতিহাসসন্মত নহয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিউয়ৰ্ক উমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ডেৰে সন্মানিত ৰীমা দাস। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। ৰীমা দাসৰ 2024 চনৰ চিনেমা ভিলেজ ৰকষ্টাৰ্ছ 2ৰ পৰিচালনাৰ বাবে নিৰ্মাতাগৰাকীক নিউয়ৰ্ক উমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড ইন ডিৰেকশ্যনৰ প্ৰদান কৰা হৈছে। চিনেমালৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বৰ্ষত এই স্বীকৃতি প্ৰদান কৰা 11গৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ ভিতৰত ৰীমা দাসো অন্যতম। এই সন্মান লাভ কৰাৰ পিছত ৰীমা দাসে কয় যে ভিলেজ ৰকষ্টাৰ্ছ 2ৰ বাবে নিউয়ৰ্ক উমেন ইন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অৰ্থবহ। মোৰ বাবে এই সন্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী কোৱা ভাৰতীয় চিনেমাৰে যে সীমা অতিক্ৰম কৰি যাত্ৰা কৰিব পাৰে তাৰ আন এক নিশ্চিতকৰণ। মোৰ চিনেমাৰ যাত্ৰা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সমৰ্থনে অধিক অন্তৰ্নিহিত ৰূপত বিশ্বমানৰ চিনেমা গঢ়াৰ ক্ষেত্ৰত মোৰ বিশ্বাসক শক্তিশালী কৰিলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 5টা মাহ বাকী থকা অৱস্থাত নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম সম্পন্ন হোৱাৰ দিশত আগবাঢ়িছে। এই সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত আয়োজিত এক সংবাদমেলত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে পুনৰীক্ষণৰ অগ্ৰগতিৰ তথ্য দাঙি ধৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি 27 ডিচেম্বৰত সম্পূৰ্ণ হ'ল ভোটাৰ খচৰা। ইতিমধ্যে খচৰাত নাম অন্তৰ্ভুক্ত হৈছে 2,52,01,624 গৰাকী ভোটাৰ। সৰ্বাধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে দলগাঁও। 31,88,326 গৰাকী ভোটাৰৰ নাম সোমাইছে খচৰাত। একেদৰে খচৰা ভোটাৰ তালিকাত 2,84,084 গৰাকী যুৱ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হয়। পূৰ্বতকৈ প্ৰায় 1.3% বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে আৰু কয় যে 10 ফেব্ৰুৱাৰীৰ পিছত কোনোৱে কৰিব নোৱাৰিব ওজৰ আপত্তি। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব সম্পূৰ্ণ চূড়ান্ত ভোটাৰ তালিকা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ আন প্ৰান্তত উত্তৰ পূববাসীৰ নিৰাপত্তা সুনিশ্চিত কৰক গৌৰৱ গগৈ। উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি দেশৰ একাংশ অবিবেচকী লোকে প্ৰদৰ্শন কৰি অহা ঘৃণা আৰু অৱহেলাৰ মনোভাৱক উত্তৰ পূবৰ ৰাইজে সদায় বুকুৰ একুৰা জুই বুলি সহ্য কৰি থাকিবলগীয়া হৈছে। এই সন্দৰ্ভত সোমবাৰে এক সংবাদমেলত লোকসভাৰ বিৰোধী উপদলপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ত্ৰিপুৰাৰ মেধাৱী ছাত্ৰ এঞ্জেল চাকমাক হত্যা কৰাৰ ঘটনাৰ ধিক্কাৰ দিয়ে। গগৈয়ে ক্ষোভেৰে কয় যে আমি চাইনিজ নহয়, আমি ভাৰতীয়। উল্লেখযোগ্য যে ত্ৰিপুৰাৰ ছাত্ৰজনক চিনি মমো সিংক বুলি বৰ্ণবাদী মন্তব্য কৰি বিজেপি শাসিত উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্বৰভাৱে হত্যা কৰা হ'ল বুলি সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি বিজেপি দল আৰু চৰকাৰক তীব্ৰ আক্ৰমণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল চাইনিজ নহয় বুলি ক্ষোভ ব্যক্ত কৰে। গগৈয়ে কয় যে দুৰ্ভাগ্যজনক কথা এয়াই যে চিনি মমো চিংকি আদি শব্দৰে সম্বোধন কৰি 24 বছৰীয়া যুৱক এঞ্জেলক হত্যা কৰা হ'ল। ডেৰাডুনত অন্য দিনাৰ দৰেই এঞ্জেল আৰু তেওঁৰ ভাতৃয়ে বজাৰ কৰি উভতি আহি থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ পূবৰ লোকৰ সৈতে সংগঠিত হোৱাৰ দৰে এঞ্জেলক আক্ৰমণ কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আখৰ AI নিমিষতে সমাধান কৰি দিব আপোনাৰ অসমীয়া টাইপিঙৰ সমস্যা। এতিয়াৰ পৰা আপুনি সহজতে লিখিব পাৰিব অসমীয়া ভাষা। আখৰ AI নামৰ এটা এপ্লিকেশ্যনৰ জৰিয়তে এতিয়াৰ পৰা অসমীয়া লিখা পদ্ধতি অতি সহজ হৈ পৰিব। গুৱাহাটী মহানগৰীৰ উদ্যমী যুৱক লুইত নগৰ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ নামৰ দুই ভাতৃয়ে এই এপ্লিকেশ্যনটো প্ৰস্তুত কৰি উলিয়াইছে। আখৰ AIত কথা কৈ থাকিলেই মোবাইলত নিজে নিজে লিখা গৈ থাকিব। এই দুই ভাতৃয়ে মৌলিক চিন্তা চৰ্চা খটুৱাই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰস্তুত কৰি উলিয়াইছে এই আখৰ AI নামৰ এপটো। এই এপটোৰ এটা বিশেষ বৈশিষ্ট্য হ'ল যে এপটোৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্ৰিয়ভাৱে কম্পিউটাৰত বা মোবাইল স্ক্ৰীণত টাইপ হ'ব। ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে যে ইংৰাজীত টাইপ কৰিলে ই অসমীয়া হৈ গৈ থাকিব। তদুপৰি অসমীয়া বানান ভুল হ'লে শুধৰাই দিয়াৰ ব্যৱস্থাও আছে এই এপত। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই
এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম জাতীয় বিদ্যালয়ৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 31 ডিচেম্বৰ 2025 বুধবাৰৰ দিনটোত সমগ্ৰ অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। বছৰটোৰ শেষৰ দিনটোত বৰষুণৰ কোনো সম্ভাৱনা নাই। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহৰ লগতে নামনি অসমৰ কিছু অংশত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। তাপমাত্ৰাৰ সম্ভাৱনা। কাইলৈৰ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু নিশাৰ ভাগত শীতৰ প্ৰকোপ বৃদ্ধি পাই সৰ্বনিম্ন তাপমাত্ৰা 10 পৰা 11 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:41। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 2026 চনত পুনৰ ভাৰত পাক যুদ্ধৰ কঁপনি। আমেৰিকাৰ থিংক টেংকৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। 2026 চনত দক্ষিণ এছিয়াৰ ভূ ৰাজনীতিত এক ভয়াৱহ সংঘাতৰ মেঘ ঘনীভূত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আমেৰিকাৰ আগশাৰীৰ বৈদেশিক নীতি গৱেষণা প্ৰতিষ্ঠান কাউন্সিল অন ফৰেইন ৰিলেশ্যনৰ শেহতীয়া প্ৰতিবেদনে এক উদ্বেগজনক পূৰ্বাভাস দিছে। প্ৰতিবেদনখনৰ মতে কাশ্মীৰক কেন্দ্ৰ কৰি সৃষ্টি হ'বলগীয়া সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিণতিত 2026 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এক বৃহৎ সামৰিক সংঘৰ্ষ আৰম্ভ হ'ব পাৰে। অপাৰেশ্যন সিন্দুৰ 2.0 আৰু সামৰিক প্ৰস্তুতি। CFRৰ কনফ্লিক্টছ টু ৱাটছ ইন 2026 শীৰ্ষক প্ৰতিবেদনখনত উল্লেখ কৰা মতে দুই পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰৰ মাজত সংঘাতৰ মধ্যমীয়া সম্ভাৱনা আছে। এই প্ৰসংগত আটাইতকৈ চৰ্চিত বিষয়টো হৈ পৰিছে অপাৰেশ্যন সিন্দুৰ 2.0। ভাৰতীয় সেনাৰ শেহতীয়া স্থিতি অনুসৰি সেনাপ্ৰধানৰ হুংকাৰ। যোৱা মাহত লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বোমা বিস্ফোৰণৰ পাছত সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে স্পষ্ট কৰি দিছে যে অপাৰেশ্যন সিন্দুৰ 1ৰ অভিজ্ঞতা আৰু শিক্ষাৰে ভাৰতীয় সেনা এতিয়া অধিক শক্তিশালী। তেওঁ সতৰ্কবাণীয়ে ইংগিত দিছে যে ভাৰত এতিয়া যিকোনো উচ্চতনিৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু। অসমাপ্ত লক্ষ্য। ভাৰতে ইতিপূৰ্বে কেইবাবাৰো উল্লেখ কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ লক্ষ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই, যিয়ে সীমান্তৰ সিপাৰে থকা সন্ত্ৰাসবাদী শিবিৰসমূহৰ বিৰুদ্ধে এক বৃহৎ অভিযানৰ ইংগিত বহন কৰিছে। দক্ষিণ এছিয়াৰ নিৰাপত্তা সংকট। যদিও CFRৰ দৰে প্ৰতিষ্ঠানে এই সম্ভাৱনাক মধ্যমীয়া বুলিছে, তথাপিও ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ মাজৰ যুঁজখন এতিয়া এক জটিল সন্ধিক্ষণত উপনীত হৈছে। লালকিল্লাৰ বিস্ফোৰণৰ দৰে ঘটনাই ভাৰতৰ সহনশীলতাৰ সীমা অতিক্ৰম কৰাৰ উপক্ৰম কৰিছে। এনে পৰিস্থিতিত অপাৰেশ্যন সিন্দুৰ 2.0 কেৱল এক সামৰিক অভিযান নহয়, ৰাষ্ট্ৰীয় স্বাভিমান আৰু নিৰাপত্তাৰ এক চৰম পৰীক্ষাত পৰিণত হ'ব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। যুৱৰাজ হৈ থাকিল ৰাহুল। প্ৰিয়ংকা গান্ধীৰ ঘৰলৈ আহিল বোৱাৰী। গান্ধী পৰিয়ালত বহুতে বিচাৰি থকা বিয়াখন নহ'লেও শেহতীয়াকৈ এখন বিয়াই বিশেষ চৰ্চা লাভ কৰিছে। সকলোৱে বিচাৰিছিল 2025ত ৰাহুল গান্ধীয়ে সংসাৰ কৰক, কিন্তু সেয়া হৈ নুঠিল। তাৰ পৰিৱৰ্তে ৰাহুল গান্ধীৰ ভাগিন তথা প্ৰিয়ংকা গান্ধীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানৰ আয়োজন বছৰৰ শেষত ধুমধামেৰে চলিছে। প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ৱাড্ৰাৰ পুত্ৰ ৰেহান ৰাজীৱ ৱাড্ৰাৰ বিয়াৰ প্ৰস্তুতি চলিছে ৰাজস্থানত। ইতিমধ্যে বিয়াৰ প্ৰাৰম্ভিক নীতি নিয়ম হৈ গৈছে। বিয়াৰ বাকীখিনি কাম সম্পন্ন হ'ব ৰাজস্থানত। পৰিয়াল আৰু অতিকৈ ঘনিষ্ঠ কম সংখ্যক লোকৰ উপস্থিতিত সম্পন্ন হ'ব এই বিবাহ অনুষ্ঠান। ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে গান্ধী পৰিয়ালৰ সকলো সদস্য। আইতাক সোনিয়া গান্ধী, মোমাইক ৰাহুল গান্ধীৰ লগতে দৰা কইনাৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকসকল উপস্থিত হৈছে ৰাজস্থানত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি 7 বছৰ সম্পৰ্কত থকাৰ পিছত আবিবাৰ বেগৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে প্ৰিয়ংকা গান্ধীৰ পুত্ৰ ৰেহান। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰীয় এছিয়ান গেমছত জেভলিন থ্ৰ'ত দ্বিতীয় স্থান লাভ অসমৰ সন্তানৰ। বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে ক্ৰীড়া জগতত মহিলাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰ শোণিতপুৰ বালিপৰাৰ চলা গাঁও নিবাসী মৰমী দেৱী ৰায়ে চেন্নাইত অনুষ্ঠিত 23তম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপৰ ৰাষ্ট্ৰীয় এছিয়ান গেমছত জেভলিন থ্ৰ'ত দ্বিতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে মৰমী দেৱী ৰায়ে ৰূপৰ পদক অৰ্জনেৰে সমগ্ৰ ৰাজ্যৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে তেওঁৰ পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ এই সাফল্য দেখি। ইয়াৰ পূৰ্বেও কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইন্ধন অবিহনে উৰিব চীনৰ যুঁজাৰু জেট। আজিৰ সময়ত নতুন প্ৰযুক্তিৰ উদ্ভাৱনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে চীনে। শেহতীয়াভাৱে চীনে ন প্ৰযুক্তিৰ ৰবট, ৰেল, বিমান, গাড়ী আদি নিৰ্মাণেৰে বিশেষ চৰ্চা লাভ কৰি আহিছে। এইবাৰ চীনৰ বিজ্ঞানীয়ে এনে এক যুঁজাৰু বিমান তৈয়াৰ কৰিলে যি বিমান কোনো ইন্ধন অবিহনে আকাশত উৰিব পাৰিব। এই নতুন প্ৰযুক্তিয়ে ইলেক্ট্ৰমেগনেটিক ছিগনেল প্ৰয়োগ কৰি বিদ্যুতলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতে চীনে কোনো যুঁজাৰু জেট বা আন বিমান
তেল অবিহনে আকাশত উৰাব পাৰিব। ইয়াৰ বাবে যুঁজাৰু জেট বিমান এনেদৰে ডিজাইন কৰিব লাগিব যাৰ জৰিয়তে উক্ত বিমান পৃথিৱীলৈ অহাৰ সময়ত ইলেক্ট্ৰমেগনেটিক ছিগনেলক বিদ্যুতলৈ পৰিৱৰ্তন কৰি ইয়াৰ জৰিয়তে ইন্ধন হিচাপে উৰা মাৰিব পাৰে। চীনৰ বিজ্ঞানীয়ে বৰ্তমান 6G প্ৰযুক্তিৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানে ইন্ধন অবিহনে উৰিব পৰা বিমান নিৰ্মাণৰ পৰীক্ষামূলক কাম-কাজ চীনৰ বিজ্ঞানীয়ে ইতিমধ্যে আৰম্ভ কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি প্ৰতিদিনে দিয়া নিউজৰ আপডেটসমূহ তেতিয়াহে আপুনি পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।